গুড ইভিনিং সকলো ভালে কুশলে আছেনে মোৰ বন্ধু বান্ধৱীসকল আহকচোন আজি আমি নামখোলা শ্ৰী শ্ৰী হৰি মন্দিৰৰ সহযোগত আয়োজিত ৰাস মহোৎসৱৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাব খুজিছোঁ উপভোগ কৰোঁ সকলোৱে চাওঁ ভাল লগা পৰিৱেশটো সুন্দৰ পৰিৱেশ ইমান ধুনীয়া পৰিৱেশত তেওঁলোকে ৰাস আয়োজিত কৰিছে বহুত ভাল লাগে দেই মই প্ৰতি বছৰ যাওঁ আৰু এইবেলিও মই দাদাৰ লগত গৈছিলোঁ আৰু যাই সৰুকৈ ভিডিঅ' এটি কৰিলোঁ যিহেতু পূৰ্ণিমা তিথিত হয় আৰু শ্ৰীকৃষ্ণৰ ৰাসলীলা 16,000 গোপিনীৰ সংগে শ্ৰীকৃষ্ণ যেতিয়া বৃন্দাবনত আছিলে তেতিয়া ৰাস মহোৎসৱ আয়োজন হৈছিল আহক আমি সকলো উপভোগ কৰোঁ মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে আজি মই দেখুৱাম আমাৰ দশ অৱতাৰ যিটো মৎস্য কুৰ্ম নৰসিংহ ৰামন পৰশুৰাম বৰাহলি শ্ৰীৰাম বুদ্ধ কল্কি অৱতাৰ যিটো কলিৰ শেষত কল্কি অৱতাৰ নেচকক কাটি মাৰি কৰিব বৃন্দামাৰ বুলি আদি জামলত কোৱা আছে আহক আমি এতিয়া ৰাস উপভোগ কৰোঁ ধন্যবাদ।